আলফাই ধেমাজিত কৰা ভুল আকৌ কৰিব বুলি নাভাবো। আকৌ তেনেকুৱা কৰিলে আলফা ধ্বংস হৈ যাব। মই নাভাবোঁ আলফাই আকৌ তেনেকুৱা এটা ভুল কৰিব। যদি তেনেকুৱা এটা ভুল কৰে, ধেমাজি যিটো কৰিছিলে 17টা ল'ৰা ছোৱালী মৰিছিলে আমাৰ, তেনেকুৱা ধৰণৰ ঘটনা যদি আকৌ হয়, আলফা উইল বি ডেমলিছড, নাথিং। গালি মই তেতিয়াও পাইছিলোঁ, এতিয়াও পাৰিম, কথাটো সেইটো। তেতিয়াও পাইছিলোঁ, তেতিয়া বেয়া কাম কৰিছিলোঁ, তেতিয়া গালি পাৰিছিলোঁ। মই সদায় গালি পাৰোঁ, এতিয়াও গালি পাৰোঁ। আৰু এতিয়া যদি তেনেকুৱা ধৰণৰ কিবা কাম কৰে আকৌ গালি পাৰিম। শেহতীয়াকৈ আলফা স্বাধীনে ৰাজ্যৰ 25টাকৈ স্থানত বোমা সংস্থাপন কৰাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ। সোমবাৰে জ্যোতি চিত্ৰবনত আহিব লগা নতুন অসমীয়া ছবি চিকাৰৰ গীত আৰু টিজাৰ মুকলি অনুষ্ঠানত ভাগ লৈ জুবিন গাৰ্গে মন্তব্য কৰে গুৰুত্বপূৰ্ণ বিষয়ক লৈ। বিশেষকৈ দিনত সংঘটিত ধৰ্ষণ কাণ্ড সন্দৰ্ভত জুবিনে ক'লে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। এইবিলাক আচলতে মানে কি একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। চ' মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে, আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। চ' সেইবিলাক হ'ব নালাগে প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব। আনফালে শেহতীয়াকৈ চৰ্চিত মিয়াখেদা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি জুবিনে ক'লে অসমত 30 বছৰ ধৰি মিয়াখেদা আন্দোলন চলি আছে, কিন্তু খেদিব পাৰিছে জানো? সেইটো দেখোন 30 বছৰতকৈ বেছি চলি আছে এইটো অসমত। আন্দোলনটো সেইটো কাৰণে হৈছিলে, গোটেই আন্দোলন কৰি মানুহ মৰি গোটেই শেষ হ'ল। এইবোৰ খেদিব পাৰিছে জানো আজিলৈকে? তাৰপিছত আকৌ কাহ আহিল, কেব আহিল, কাহ কৰি মোৰ বেমাৰ হ'ল। গতিকে এইবোৰ কথা মই নকওঁ, এইবোৰ আচলতে ফটুৱা কথা। আমাৰ মেইন কথা হ'ল আমাৰ কনষ্টিটিউশ্যনখন চেঞ্জ কৰিব লাগে, ভুল আছে তাত। ডাইৰেক্ট কথা, মই ডাইৰেক্ট কওঁ, কনষ্টিটিউশ্যন শুড বি চেঞ্জড। ইফালে শেহতীয়াকৈ চৰ্চিত USTMৰ পৰা গুৱাহাটীত কৃত্ৰিম বান হোৱা বিতৰ্ক সন্দৰ্ভতো মন্তব্য জুবিন গাৰ্গৰ। গুৱাহাটীৰ বান মেঘালয়ৰ বাবে নহয়। 30 বছৰ ধৰি দেখিছোঁ গুৱাহাটীৰ কৃত্ৰিম বান। নাই, বানপানীটো অকল মেঘালয় আৰু সেইবোৰ সেইটো কথা নহয়। বানপানী মই 30 বছৰ দেখি আছোঁ ইয়াত। আৰু মই মেঘালয়, অৰুণাচল, মই বেলেগকৈ একো নহ'ব, মই চব একে বুলি ভাবোঁ। সেইবিলাক পলিটিকেল কথা আৰু প্ৰশাসনীয় কথা আৰু চাইণ্টিফিক কথা। তেওঁলোকে নিজে কথা পাতক, চাইণ্টিফিক মানুহক মাতক, কথা পাতক, তেনেকৈ ডেভেলপ হয়। গোটেই এতিয়া এইবাৰ ডুবাইতো বানপানী হৈছে। ৱাই? ডুবাইত কেতিয়াবা কোনো মৰুভূমিৰ মাজত কোনো বানপানী দেখা নাছিলে, এইবাৰ দেখিছে। এতিয়া তেওঁলোক লাগি আছে, এইটো কেনেকৈ মানে ৰোধ কৰিব পাৰি, কেনেকৈ নাইকিয়া কৰিব পাৰি। আমিও পাৰিম, আমি কিয় নোৱাৰিম? লগতে USTMে জুবিন গাৰ্গক দিল্লীত সন্মান দিয়াক লৈও শিল্পীগৰাকীৰ প্ৰতিক্ৰিয়া। হায়াৰ ছেকেণ্ডেৰী পাছ মানুহ এজনক যে দিল্লীত দিছে, মই সুখী। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যে মই ডক্টৰেট দিছে মোক, আই এম হেপী। সেইটো অনাৰাৰী, সেইটো দিয়ে, সেইটো বহুতক দিয়ে। সেইটো ইটছ অ'কে, দিছে। সেইটো আচলতে মোক 2 বছৰমান আগৰ পৰা কৈ আছিলে তেওঁলোকে, আৰু মই সময় দিব পৰা নাই। এইবাৰ মই ইয়াত আছোঁ কৈছে, মই কৈছোঁ ঠিক আছে, মই যাম বাৰু। ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট, NKTV+।